নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কেইটামান কমেণ্টৰ উত্তৰ দিবৰ বাবে ভিডিঅ'টো মূলতঃ প্ৰস্তুত কৰিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। প্ৰথমতে আপোনালোকৰ এটা কমেণ্ট পাই আছোঁ যে পুলিচ ভেৰিফিকেশ্যন কেতিয়া উলিয়াব লাগিব আৰু লগতে মেডিকেল ফিটনেছ চাৰ্টিফিকেট বা ফিজিকেল ফিটনেছ চাৰ্টিফিকেট কেতিয়া উলিয়াব লাগিব। এতিয়া তাৰ উত্তৰটো মই দিব বিচাৰিছোঁ যে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পোৱাৰ আগতে সেইখিনি একো কৰিব নালাগে। আপোনালোকে এইকেইদিন ঘৰতে মাত্ৰ এপইণ্টমেণ্ট লেটাৰ পোৱালৈকে অপেক্ষা কৰক। তাৰ পাছত যেতিয়াই আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাব আৰু যেতিয়া আপোনালোকে জইনিং কৰিবলৈ যাব আচলতে তেতিয়া এপইণ্টমেণ্ট লেটাৰৰ লগত কিছুমান ডকুমেণ্ট নিব লাগিব আৰু তাৰ লগতে এটা হৈছে পুলিচ ভেৰিফিকেশ্যন আৰু এটা হৈছে মেডিকেল ফিটনেছ চাৰ্টিফিকেট। এতিয়া পুলিচ ভেৰিফিকেশ্যনটো আপোনালোকৰ কেনেকৈ হ'ব, আপোনালোকৰ DSCৰ ফালৰ পৰা SP অফিচলৈ আপোনালোকৰ মেডিকেল ৰিপৰ্ট আপোনালোকৰ পঠিয়াব আৰু SP অফিচৰ পৰা আপোনালোকৰ নিয়েৰেষ্ট থানাখনলৈ আপোনালোকৰ ডাটাখিনি পঠাব আৰু আপোনালোকৰ কিবা ক্ৰিমিনেল এক্টিভিটিছ বা কিবা তেনেকুৱা কেছেছ আছে নেকি সেইখিনি চাব। আৰু আজিকালি যিহেতু গোটেইখিনি ডিজিটেলি হয়, গতিকে আপোনালোকে ফিজিকেলি থানালৈ যাব লাগিব নে নালাগে নে থানাই নিজে ভেৰিফাই কৰি পেলাই SP অফিচলৈ পুনৰ পঠাব, সেই বিষয়ে পিছত গম পোৱা যাব। কাৰণ আজিকালি যিহেতু কথাবোৰ সঘনাই সলনি হৈ থাকে, গতিকে এতিয়া একো ক'ব নোৱাৰি। গতিকে আপোনালোকে এতিয়া নিশ্চিন্ত থাকক যে এতিয়া আপোনালোকৰ একো কৰিবলগীয়া নাই। আৰু আপোনালোকৰ যিখন মেডিকেল ফিটনেছ চাৰ্টিফিকেট সেইখন আপোনালোকৰ ডিষ্ট্ৰিক্টৰ যিটো জইণ্ট ডাইৰেক্টৰ অফিচ থাকে তাৰ পৰা আপোনালোকে উলিয়াব লাগিব। তালৈ যাব আৰু তাত কিবাকিবি কিছুমান ফৰ্মেলিটিজ আছে আৰু সেইখিনি আপোনালোকে পিছত গম পাব। আৰু লগতে আপোনালোকে যেতিয়া জইন কৰিবলৈ যাব তেতিয়া আপোনালোকে এপইণ্টমেণ্ট লেটাৰৰ লগতে আপোনালোকে এপইণ্টমেণ্ট এটা ৰিপৰ্ট লিখিব লাগিব আৰু লগতে NPSৰ অভাৰটেকিং আৰু তেনেকুৱা কিবাকিবি কেইটামান ডকুমেণ্ট আপোনালোকে নিব লাগিব। আপোনালোকৰ বেংক পাছবুক লাগিব, NPS একাউণ্ট খুলিব লাগিব। সেইখিনি গোটেইখিনি পিছত হৈ যাব। আপোনালোকে পিছত যেতিয়া এপইণ্টমেণ্ট লেটাৰ পাব তাত গোটেইখিনি নটিছ আকাৰে সেইখিনি লিখা থাকিব আপোনালোকে কি নিব লাগিব, কি ডকুমেণ্ট লগত জমা দিব লাগিব। গতিকে এতিয়া সেইখিনি একো চিন্তা কৰিবলগীয়া কথা নাই আৰু আপোনালোকৰ এতিয়া কৰিবলগীয়া একো নাইও। আপোনালোকে মাত্ৰ এপইণ্টমেণ্ট লেটাৰ দিয়া দিনটোলৈ অপেক্ষা কৰক আৰু তাৰ আগত যদি আপোনালোকক কিবা কৰিবলগীয়া থাকেও তেনেহ'লে নটিছ আকাৰে পাব। গতিকে সেই বিষয়ে একো চিন্তা কৰিব নালাগে। যদি কিবা আপডেট থাকে মই মোৰ চেনেলৰ জৰিয়তে নিশ্চয় জনামেই। গতিকে আপোনালোকে মোৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব বিভিন্ন আপডেটসমূহ পাই থাকিবৰ বাবে। আৰু এটা আপোনালোকৰ কমেণ্ট পাইছিলোঁ যে এপইণ্টমেণ্ট লেটাৰ ল'বলৈ যাওঁতে কি ডকুমেণ্ট লগত নিব লাগিব। আচলতে আমাৰ 10 অক্টোবৰত যি এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন কৰিব, আচলতে সেই এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনিটোলৈ আমি যে যাবই লাগিব তাৰ কোনো বাধ্যবাধকতা নাই। আগতেও তেনেকুৱাই আছিলে। আপোনালোকে তালৈ যাবও পাৰে নেযাবও পাৰে আৰু তাত আচলতে গোটেইখিনিকে এপইণ্টমেণ্ট লেটাৰ নিদিয়ে। তাত মাত্ৰ নিৰ্বাচিত 20ৰ পৰা 30জনমান কেণ্ডিডেটক তেওঁলোকে তাত ফৰ্মেলি এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট কৰিব আৰু যি 15-20জন বা 30জনক এপইণ্টমেণ্ট লেটাৰ দিব সেইকেইজনক আচলতে অফিচৰ ফালৰ পৰা আগতীয়াকৈ জনাব যে আপোনালোকক আমি ফৰ্মেলি এপইণ্টমেণ্ট লেটাৰ দিম, গতিকে আপোনালোক সাজু হৈ আহিব। গতিকে বাকীসকলক তাত এপইণ্টমেণ্ট লেটাৰ গোটেইখিনিকে যিহেতু দিয়াটো সম্ভৱো নহয় আৰু সেইকাৰণে গতিকে আপোনালোক যোৱাটো বাধ্যতামূলক নহয়। কিন্তু মই এইখিনিতে এটা ছাজেষ্ট কৰিম যে আপোনালোকে যিসকলে চাকৰি পাবলৈ সক্ষম হৈছে সকলোৱেই তালৈ যাব। যিহেতু এটা ভাল লাগিব আমাৰ সকলোৱে গৈ, যিহেতু আমি বহুদিন বিভিন্ন কষ্টৰ মাজেৰে বিভিন্ন সংগ্ৰাম কৰি দিন ৰাত কষ্ট কৰি পেলাই আমি এটা চাকৰি পাবলৈ সক্ষম হৈছোঁ। গতিকে আমি সেই নিৰ্দিষ্ট দিনটোত উপস্থিত থকাটো আমাৰ সকলোৰে বাবে ভাল লাগিব। বিভিন্ন ঠাইৰ চাকৰি পোৱা কেণ্ডিডেটসকল আহিব, বিভিন্ন ডিপাৰ্টমেণ্টত চাকৰি পোৱা মানুহখিনি আহিব। গতিকে লগ পাই ভাল লাগিব। আৰু আপোনালোকৰ কি নাজানো, কিন্তু মই যেতিয়া প্ৰিপেৰেশ্যন কৰি আছিলোঁ এই নিৰ্দিষ্ট দিনটোৰ উপস্থিত থাকিবলৈ বা নিৰ্দিষ্ট দিনটোৰ গুৱাহাটীলৈ যাবলৈ বুলি ভাবি এটা বেলেগ ধৰণৰ কিন্তু প্ৰেৰণা পাইছিলোঁ, বেলেগ ধৰণৰ এটা মটিভেশ্যন আহিছিলে যে মই এই দিনটোত গুৱাহাটীলৈ যাম আৰু তাত গৈ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনিত অংশগ্ৰহণ কৰিম। এইটো কথা ভাবিও মানে এটা মটিভেশ্যন আহিছিলে। যেতিয়া পঢ়িবলৈ লৈছিলোঁ, যেতিয়া পঢ়িবলৈ মন যোৱা নাছিলে তেতিয়া সেই বিষয়ে ভাবিছিলোঁ। আৰু বিভিন্ন কথা আছে বাৰু, বিভিন্ন কথাই মটিভেশ্যন আনিছিলোঁ, কিন্তু তাৰ মাজতে এইটোও আছিলে যে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনিটোলৈ যাম, তাত গৈ এনেকুৱা ভাল লাগিব, এইটোও এটা মানে মটিভেশ্যন আছিলে। গতিকে মই আপোনালোকক ছাজেষ্ট কৰোঁ যে আপোনালোক সকলোৱে এইটো চেৰিমনিত অংশগ্ৰহণ কৰিব। আৰু যিহেতু আমাৰ বহুতৰ জীৱনলৈ এনেকুৱা এটা মুহূৰ্ত হয়তো এবাৰেই আহিব পাৰে, গতিকে এই মুহূৰ্তটো আমি সকলোৱে অংশগ্ৰহণ কৰাটো মই ভাবোঁ আপোনালোকৰ বাবে আমাৰ সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ। আৰু যিসকলৰ সময়ৰ অভাৱ বা অন্য চাকৰি কৰি আছে বা কিছুমানৰ হয়তো অৰ্থনৈতিক অলপ অসুবিধাও হ'ব পাৰে, গতিকে সেইসকলে যে যাবই লাগিব বুলি কোনো কথা নাই, কিন্তু আপোনালোকে পৰাপক্ষত এই চেৰিমনিটোত অংশগ্ৰহণ কৰিবলৈ চাব। আপোনালোকৰ আৰু এটা কমেণ্ট পাই আছিলোঁ যে এপইণ্টমেণ্ট লেটাৰ যদি 10 অক্টোবৰত দিয়ে তেনেহ'লে জইনিং অক্টোবৰ মাহতে হ'ব নেকি। আচলতে এপইণ্টমেণ্ট লেটাৰ যদি 10 অক্টোবৰত দিয়ে তেনেহ'লে জইনিং অক্টোবৰ মাহত নহয়। মোৰ যিমান আগৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ
যিখিনি দেখিছোঁ সেইখিনিৰ ওপৰত ভিত্তি কৰি ক'ব বিচাৰোঁ যে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ যদি 10 অক্টোবৰত দিয়ে তেনেহ'লে জইনিং নৱেম্বৰৰ 1 তাৰিখৰ পৰা হ'ব। সেইটো আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰত লিখা থাকিব। আৰু এটা কথা, আমাৰ যিহেতু সকলোকে 10 অক্টোবৰত এপইণ্টমেণ্ট লেটাৰ নিদিয়ে, গতিকে বাকীসকলে এপইণ্টমেণ্ট লেটাৰ কেতিয়া লাভ কৰিব সেই বিষয়ে আপোনালোকৰ মনত এটা প্ৰশ্ন আহিব পাৰে। যিহেতু 10 অক্টোবৰত আমাৰ যেতিয়াই ফৰ্মেলি এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনিটো হৈ যাব, তেতিয়াই আমাৰ 11 তাৰিখমানৰ পৰাই আমাৰ ৱেবছাইটত এপইণ্টমেণ্ট লেটাৰসমূহ উপলব্ধ হ'ব আৰু আমি আমাৰ ক্ৰিডেঞ্চিয়েলসমূহ দি পেলাই এপইণ্টমেণ্ট লেটাৰসমূহ ডাউনলোড কৰিব পাৰিম। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকৰ কমেণ্টসমূহৰ উত্তৰ দিবৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে আৰু যদি কিবা কথা জানিবলৈ সক্ষম হ'ল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আগলৈও এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। ধন্যবাদ।